আজি নাজানো হোমিজ কি হৈছে বাট আজি মানে কোনো অহা নাই নাজানো কিয় বা মানে আগতে কোৱাও নাই ইয়াতে চাব পাৰা মই আছিলোঁ ইহঁতে আহি কেনে বহি আছে বাট ইহঁতে অহাই নাই এজন অহা নাই ইপিনেও কোনেও নাই চাই ল'ব পাৰা নাজানো কিয় বা যোৱাকালিতো কোৱাও নাই যে নাহিম বুলি কেনে আৰু এতিয়া 7টা বাজি যায় আৰু এতিয়ালৈকে অহা নাই আৰু এই দি ৰাস্তা দি আহে ন সেই পিনে দি পিনেও মানে দেখাই নাই মই আজি নোকোৱাকৈ গায়ব হৈ গ'ল নেকি একো নহয় দিয়া নাহিলে নাই অলপমান ৰখিম ৰখাৰ পিছত মানে অলপমান ঘূৰা ফুৰা কৰোঁ ফিল্ডখনতে তাৰপিছত যদি নাহে মই অকণমান এক্সাৰচাইজ কৰি কেনে মই নিজৰ ভাগৰখিনি নিজে কমপ্লিট কৰি কেনে যাম যিহেতু মই যোৱাকালি ৰেষ্ট লৈছিলোঁ আজি মই ভালকৈ মানে যিমান পাৰোঁ সিমান পাৰফৰ্মেঞ্চটো অলপ আপগ্ৰেড কৰাৰ বা তেনেকৈ চলাই নিয়াৰ মানে চেষ্টা কৰি কেনে তাৰপিছত মই ঘৰলৈ যাম চ' ইয়াতে চাব পাৰোঁ তোমালোকক এদিনো দেখুৱাই দিয়া নাই এইখন এখন স্কুল ইয়াত ক্লাছ 6-7লৈকে আছে নেকি না ক্লাছ 5লৈকে আছে এইখনত আৰু এইখনত ক্লাছ 5ৰ পৰা 8লৈকে আছে মানে 6ৰ পৰা 8লৈকে আছে চ' ইয়াতে দুখনকৈ স্কুল এইখন মানে আমাৰ গাঁৱৰে হয় বাট গাৰো মিডিয়ামৰ যিহেতু আমাৰ গাঁওখন 3টা পাৰ্ট ফাৰ্ষ্টটো আমাৰ হিন্দু মানুহসকলৰ ছেকেণ্ডটো মুছলিম মানুহসকলৰ আৰু থাৰ্ডটো গাৰো মানুহসকলৰ মানে এইখন আমাৰ ফাৰ্ষ্টখন এই যে ওপনে দেখিছা এইখন ছেকেণ্ডখন এইখন মুছলিমসকলৰ তাৰপিছত ইপিনে মানে আছে পাহাৰৰ সিপাৰে মানে ইপিনে পাহাৰ আছে পাহাৰত মানে পূৰা গাৰোবিলাক মানে 3টা মানে এনেকুৱা ট্ৰাইংগল টাইপত পূৰা মানে 3 কোণাত 3টা জাতি আৰু সকলোৱে বেলেগ বেলেগ কয় আৰু এইখন ফিল্ডখন আমাৰ সকলোৰে হয় পূৰা মানে ডাঙৰ হয় ফিল্ডখন বাট ইয়াতে আমাৰ বহুত বানপানী আহে চ' তাৰ কাৰণে ফিল্ডখন মাজতে এবাৰ পূৰা ধুনীয়াকৈ মানে ঠিক কৰিছিল পূৰা মাটি ঠাটি বহুত মাটি পেলাইছিল পূৰা মানে প্লেন একদম সমান কৰিছিল বাট দুৰ্ভাগ্য মানে আমাৰ এনেকুৱা আছিল সেই বছৰটোতে মানে এই ৰাস্তাটো বনাইছে এই যে মানে ৰাস্তাটো বনোৱাৰ পিছত এইবিলাক চাইডে চাইডে মাটি দি নাই পাহাৰৰ পৰা মাটি আনি দিছিল এইবিলাক সেই বছৰে বানপানী আহিছে এইবিলাক উটুৱাই লৈ গৈছে গোটেই তোমালোকে চাব পাৰা এইবিলাক পূৰা গাধা মানে খালটিলা হৈ গৈছে মানে এনেকৈ পানীটো আহে ইপিনেৰ পৰা পানীটো আহি কেনে পূৰা এইবিলাক খুন্দি লৈ কেনে পাথাৰত পেলাই দিছে ৰাস্তাটোৰ মাটিবিলাকো বেয়া হৈছে সিপিনে ৰাস্তাবিলাকো ভাঙিছে তাৰপিছত ইপিনে আমাৰ ফিল্ডখনৰ অৱস্থা কাহি লাগিছে মানে চেচ হৈ গৈছে কি ক'ম আৰু নহ'লে আমাৰ এইখন বহুত ধুনীয়া ফিল্ড আছিল আগতে প্ৰত্যেক বছৰে খেলা হৈছিল বাট এতিয়া হয় বাট প্ৰত্যেক বছৰে নহয় মানে ফিল্ডখন বেয়া কাৰণে নহয় আৰু সেইটোৱে দুখ লগা কথা আমাৰ কাৰণে চ' হোমিজ এতিয়া মোৰ ৰানিং কমপ্লিট হ'ল আমাৰ চাচা আজি একে গুলি দিছে 6 পাক ৰাইজ আৰু আমাৰ মিথুন দাটো একে পাছেদি আহি জোৰা লাগি যায় মিথুন দা কয় পাক দিছি বিকাশ দা আজি 10 পাক আৰু মই 8 পাক 9 পাক এই ষ্ট'ৰেজ ফুল লাগিছিল জানি ভিডিঅ'টা এইফালে লগাই থৈ দিছোঁ ষ্ট'ৰেজ ফুলে পূৰা বন্ধ হৈ গৈছে কালি ভিডিঅ' ডিলিট কৰিব পাহৰি গৈছোঁ গাইজ চ' মানে আজি ভিডিঅ'টো ইমান সমাপ্ত হৈ গ'ল বাট নহ'ল মানে ষ্ট'ৰেজ ফুল হৈ গৈছিল তাৰপিছত এতিয়াহে ঠাণ্ডা হ'ল যে মই যোৱাকালি ভিডিঅ'কেইটা ডিলিট কৰা নাই এতিয়া ডিলিট কৰিলোঁ আৰু ভিডিঅ'টো কণ্টিনিউ কৰিলোঁ চ' ৰানিং ইমপ্ৰুভটো একো হোৱা নাই বাট এই আগৰ দৰে আছে এইবিলাক বিষবিলাক এতিয়াও আছে এইবিলাক বিষবিলাক ঠিক হোৱা নাই আমাৰ চাচাৰ বোলে আজি মানে হাগা লাগু লাগি আছে এইবিলাক তামাম বিষাই আছে আৰু মোৰতো এইবিলাক জানাই ইটো আৰু সেইটো আৰু এই দি হানি ধৰে চ' মোৰ এইকেইটা প্ৰব্লেম বাট আজি যিহেতু ছানডে তাৰ কাৰণে অলপমান দেৰি কৰি যাব বুলি কৈ আছে এতিয়া লাহে লাহে লং জাম্প চম কি কৰে এতিয়াতো ইহঁতে এক্সাৰচাইজ কৰিব মইতো এক্সাৰচাইজ একো নাজানো চাচা পূৰা ৰানিং কৰি কিনে এক্সাৰচাইজ কৰিল চাচা এখন মইহে কি কৰোঁ আজিও ছানডে উপলক্ষে আমাৰ এই বাৰীবিলাক জাপোৱা হ'ব চ' ইয়াতে আমাৰ চাচা পূৰা বাৰীবিলাক ৰেডি কৰি আছে ইয়াতে পিছত আমি এইবিলাক গাড়ী কেনে আজিও বোলে জাপাই চাচা তাৰ কাৰণে সি আনিল গাড়ীব লাগিছে এইবাৰ আমিও গাড়ী কেনে সকলোৱে জাপাম মানে এইটো দৈনন্দিন জীৱনত পৰিৱৰ্তন হৈ গ'ল আৰু মানে আজি যিহেতু ৰবিবাৰ চ' আজি সকলোৰে টাইম আছে চ' লাহেকৈ মাৰি কেনে ইটো মাৰি কেনে অলপমান ৰেষ্ট কৰি কেনে তাতে যাম লং জাম্প মাৰিবৰ কাৰণে চ' এনেকৈ মানে আগুৱাই যাব লাগিব চ' ইয়াতে দুডাল এজোৰা মানে সমান এইবিলাক বাচি আছে মিথুন দা আৰু চাচা আমি পূৰা এইবিলাক কি কৰিব লাগিব গাড়ীব লাগিব তাৰপিছত মাৰিম স্পিড কমাই খাই ভাল চাচ মোৰে পাৰফৰ্মেঞ্চটো বেয়া এইটো দিলে মানে আমি ভাবা মতে চাচা না লং জাম্পৰ যেতিয়া এনেকৈ দূৰাই যায় কিনে এনেকৈ জাম্প মাৰিবা না তেতিয়া মানে ইম্প্ৰুভ হয় এইটো জাম্পটো বাঢ়ি যায় বোলে মানে ভৰিটো মিলি যায় আৰু জাম্পটো অলপমান
মানে সুবিধা হয় আৰু আমি জানামতে যাপাও এতিয়া যাপাও এতিয়া দুবাৰমান যাপাও এতিয়া তুই যাপাবি না দেমাৰ মোৰো বিজু আছে ডিমেল এতিয়া ইয়াতে আমাৰ চাচা মাৰিব ইয়াতে মই ফাইনেল শ্বটটো ল'ম নাজানো গাইছ আজি মোৰে কি হৈছে মানে এইকেইদিন ৰেগুলাৰ মোৰ পাৰফৰ্মেঞ্চ একেবাৰে ডাউনে যাই আছে বেয়াকে আমাৰ চাচা 17-18 মাৰি আছে বাট মোৰ পাৰফৰ্মেঞ্চ একেবাৰে ডাউন কি ক'ম আৰু কি যে হৈছে বুজি পোৱা নাই মানে শৰীৰটো ভাৰী হৈ গৈছে ভাৰী না মিঠুন দা দেহা ভাবিছে আমাৰ দেহা মোৰটো বহুত ভাৰী হৈ গৈছে ও মজা ইনকা এই যে বল একটা ফুট 17.5 দিয়ে যে পর তারে দিয়ে বল ওই করছ নাই ওয়াও ওই মজা ও মজা দিছে চাচা গাইজ আজি সামৰণিৰ কাৰণে মানে লাষ্ট টাইম সকলোৱে মাৰি আছে মই নামাৰো আৰু যিহেতু মোৰ এইবিলাকে অংগ প্ৰত্যংগ বহুত বিষ হৈ গৈছে তাৰ কাৰণে লং জাম্প মানে একেবাৰে মাৰিব নোৱাৰিছোঁ চ' ভাবি আছোঁ লং জাম্প নামাৰোৱে নেকি তাৰ কাৰণে এতিয়া আমাৰ মিথুন দা এইবাৰ মাৰিব তাৰপিছত বিকাশ দা মাৰিব তাৰপিছত আমি সামৰণি মাৰিম আজিৰ ভিডিঅ'টো আজি আমি চিনাপ মাৰিম বুলি ভাবি আছোঁ ময়ো চিনাপ মাৰোঁতে দেখুৱাম চ' চিনাপ মাৰলৈকে চাই থাকিবা বেছি টাইম নাই আৰু দুই তিনি চাৰি 5 6 7 8 9 10 মাৰ 11 12 মার 13 আরেকটা মার 14 ইয়াত আমাৰ অংকন চাচা অতি সুন্দৰ প্ৰদৰ্শন দিছে চাচা কিবা ক'ব আপুনি আমাৰ কষ্ট হাত দিছে কষ্ট হাত কাঞ্চি দে একো নাই আমাৰ মিথুন দা আকৌ এবাৰ আৰম্ভণি কৰিছে একবাৰ দুই তিনি মাৰ চাৰি মাৰ এই ঘরের নামত একটা দে এই নাপাই আদি নাপা এইবাৰ বিকাশ দা দিব অতি সুন্দৰ আৰম্ভণিৰে বিকাশ দা পুৰা 1 2 তিনি শুদ্ধমা দেতো ভাল লাগে ভাল 4 5 6 লাহে বাবা 7 8 মাৰ মাৰ 10 মাৰ 11 আৰু বেছি নাই দুটা বা মাৰছে তালি 11 আর 3 মাৰ এক্সেলেন্ট 1 2